Hello everyone! মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু সকলোৰে প্ৰিপাৰেচন ভালে চলি আছে। যোৱা 1 তাৰিখে আপোনালোকৰ সকলোৰে JEE যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰ এক্সামিনেশ্যন হৈ গৈছিলে। আপোনালোক বহুতে এপ্লাই কৰিছিলে যেহেতুকে মই কমেণ্ট ছেকশ্যনত দেখিছোঁ। আশা কৰোঁ আপোনালোকৰ এক্সামিনেশ্যনো ভাল হৈছে। যেহেতুকে মই অলৰেডি আনচাৰ কিখন আপলোড কৰি থৈছোঁ, আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কোনে কিমান মাৰ্কছ পাইছে চাব পাৰিব আৰু কমেণ্ট ছেকশ্যনত কিমান মাৰ্কছ পালে জনাবলৈ নাপাহৰিব। কিন্তু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ উদ্দেশ্য মোৰ JEE নহয়, আহিবলগীয়া অনাগত আন এটা এক্সামৰ ওপৰতহে, আৰু সেইটো হৈছে DHS ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ কাৰণে যোনটো এক্সামিনেশ্যন আহিবলগীয়া হৈ আছে, যাৰ ফৰ্ম ফিল আপ অলৰেডি হৈ গৈছে, তাৰ এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট টপিক কি হয় আৰু কি ধৰণে আপোনালোকে প্ৰিপাৰেচন কৰিলে তাত আপোনালোকে সকলোৱে কোৱালিফাই কৰাৰ এটা ভাল চান্স আছে, আৰু তাক বিষয়ে মই আজি এই ভিডিঅ'টোত জনাবলৈ আহিছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' DHS ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসেছ আপোনালোক সকলোৱে জানে অসমৰ এটা পৰীক্ষা যিটো প্ৰত্যেক বছৰে পতা দেখা গৈছে। লাষ্ট ইয়েৰো পাতিছিলে, এই বছৰো পতা গৈছে। কিছুমান ইয়াৰত গেপ আহে, বাট এইবাৰ আপোনালোকৰ কাৰণে ভাল সুবিধা হৈছে কি লাষ্ট ইয়েৰো পাতিছিলে, এই বছৰো পাতিছে। এতিয়া মই তাৰ PYQখিনি অলৰেডি আপলোড কৰি থৈছোঁ মোৰ চেনেলত, আৰু সেই PYQখিনিৰ ওপৰত বেছ কৰিয়ে মই আপোনালোকক মোষ্ট ইম্পৰ্টেণ্ট টপিক ক'বলৈ আহিছোঁ আজি, যে কোনখিনি টপিক পঢ়িলে আপোনালোকৰ মাৰ্কছ ছিকিউৰ কৰাৰ সম্ভাৱনা বেছি থাকে। আমি ইয়াত ফ'ল' কৰিম পেৰেটো প্ৰিন্সিপাল আপোনালোক সকলোৱে হয়তো জানেই কি হয়। আমাৰ জীৱনৰ 80% ৰিজাল্ট আহে 20% কামৰ পৰা মষ্টলি, আৰু আজি মই এই 20% টপিকে ক'ব লাগিছোঁ যি 20%ৰ পৰা আপোনালোকে মেক্সিমাম স্ক'ৰ কৰাৰ চান্স থাকে। আপোনালোকে গোটেই চিলেবাছটো সকলোৱে জানেই। মই আজি ক'ব লাগিছোঁ মোষ্ট ইম্পৰ্টেণ্ট যোনখিনি টপিক সেইখিনিৰ বিষয়ে। চ' ছেকশ্যন ৱাইজ ভাগ কৰি গৈছোঁ। ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিম ইংলিছৰ পৰা। এতিয়া ইংলিছত আপোনালোকৰ সকলোৰে বহুত ডাউট থাকে দেখিছোঁ মই জনাইছোঁ যে কমেণ্ট ছেকশ্যনত মই অনাগত সময়ত ইংলিছৰ ভিডিঅ' আনিম। এতিয়া মই টপিকখিনি কৈ যাওঁ। চ' ইংলিছত বেছিকৈ অহা দেখিবলৈ পোৱা যায় টেন্সেছ, প্ৰিপ'জিশ্যন, প্ৰনাউন্স, ডিটাৰমিনাৰ্ছ, আৰ্টিকলছ, ভাৰ্বছ, ফৰ্মছ। মানে আমাৰ কি ইম্পৰ্টেণ্ট টপিক ক'লোঁ এতিয়া টেন্সেছ, পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স, তাৰ সকলোখিনি পাৰ্টখিনি এই টেন্সেছখিনি বহুত ইম্পৰ্টেণ্ট টপিক হৈ কৰে DHSৰ কাৰণে। চ' টেন্সেছখিনি ভালদৰে চাব। নেক্সট প্ৰিপ'জিশ্যন, ডিটাৰমিনাৰ্ছ আৰু ভাৰ্ব ফৰ্মছ। মানে এইটো কেনেকুৱা ধৰণৰ ভাৰ্বত আছে, এডজেক্টিভ হ'ব, এডভাৰ্ব হ'ব, এই গোটেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব। নেক্সট আহে ভকেবুলাৰী ছেকশ্যনত চিন'নম, এণ্টিনম। এইটো টপিক আপোনালোকে প্ৰত্যেকখন কুৱেশ্যন পেপাৰতে আহিবলৈ দেখা পাব আপোনালোকে। চ' চিন'নম আৰু এণ্টিনম আপোনালোকে যিমান পাৰে ডেইলি 2-3টাকৈ পঢ়ি যাবলৈ ষ্টাৰ্ট কৰক, কাৰণ চিন'নম এণ্টিনম এনেকুৱা এটা টপিক হয় যিটো আপোনালোকে কমন ৱৰ্ড এটা বিচাৰি উলিয়াব নোৱাৰে যে এইটো আহিবই। আপোনালোকে জাষ্ট কৰিব পাৰিব কি যে সদায় পঢ়ি থাকেতো কি হয়, অপশ্যন যিহেতুকে আহে, য'ত আপোনালোকৰ লাগিব যে এইটো মই দেখিছোঁ হয়তো এইটো আনচাৰ হ'ব লাগে। চ' আপোনালোকে কাৰেক্টটো মাৰ্ক কৰিবলৈ সুবিধা হ'ব। নেক্সট আহিব ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰিব পাৰে, সেইটো কমনে পৰে মষ্টলি। চ' ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনটো পঢ়িব। আৰু মই এই আপোনালোকক যিমানখিনি টপিক কৈ গৈছোঁ আপোনালোকে ভালদৰে নোট ডাউন কৰি যাওক, যাতে এইখিনি টপিক যাতে কেতিয়াও মিছ নকৰে। মোক জনাইছোঁ আপোনালোকক এইখিনিৰ পৰা মোষ্ট 80% আপোনালোকৰ চিলেবাছ কমপ্লিট হৈ যাব। নেক্সট আহিব কাৰেক্ট স্পেলিং আৰু অপ'জিট জেণ্ডাৰ্ছৰ ভিডিঅ'ছো মই অলৰেডি আপলোড কৰি থৈছোঁ। আৰু প্লুৰেল ফৰ্মছ, ছিংগুলাৰ ফৰ্ম, প্লুৰেল ফৰ্ম এইখিনি আহে যায়। আৰু আহে য়ংগাৰ ওৱান্স অফ দ্য এনিমেলছ, মানে ডগৰ য়ংগাৰ ওৱান্সক কি কয়, কেটৰ য়ংগাৰ ওৱান্সক কি কয়, এইখিনি আহিব। আৰু গ্ৰুপ অফ এনিমেলছ মানে কালেক্টিভলি কি কোৱা হয়, মানে গ্ৰুপ অফ কাউজ, গ্ৰুপ অফ ডগছ, গ্ৰুপ অফ লায়নছ কি বুলি কোৱা হয়, এই গোটেইখিনি আহিব। আৰু গোটেইকেইটাৰ ওপৰতে অলৰেডি মই একচুৱেলি ভিডিঅ' বনাই থৈছোঁ। DHSৰ যিমানখিনি ইম্পৰ্টেণ্ট টপিক হয় ইংলিছৰ কাৰণে মই গোটেইখিনি অলৰেডি ভিডিঅ' বনাই থোৱা হৈছে, বাট হ'লেও আপোনালোকে নিজেও নোট ডাউন কৰি থওক এই টপিকখিনি আপোনালোকে কিন্তু পঢ়িবলৈ নাপাহৰিব। এইখিনি আছিলে ইংলিছৰ কাৰণে। এতিয়া মই আপোনালোকক জনাই গৈছোঁ যে কোনখিনি পাৰ্টৰ ইম্পৰ্টেণ্ট কি হয়, আৰু শেষৰ ফালে মই জনাম যে মোষ্ট ইম্পৰ্টেণ্ট ইয়াৰ ভিতৰতো কোনকেইটা হয়। এইখিনি মই অলৰেডি ফিল্টাৰ আউট কৰি আপোনালোকক জনাইছোঁ। ইয়াৰ পৰাও আৰু ফিল্টাৰ আউট কৰি মই ভিডিঅ'টোৰ শেষৰ ফালে জনাম যে কোনকেইটা এক্সামিনেশ্যনলৈ মানে নপঢ়াকৈ নাযাবই, আপোনালোকে পঢ়ি লৈ পিনিহে যাব। চ' নেক্সট ছেকশ্যনলৈ আহোঁ আপোনালোকৰ মেথমেটিক্সৰ আপোনালোকৰ বহুতৰে বহুত ডাউট থাকে। মই দেখিছোঁ আপোনালোকক বহুতে কৈ আছে যে মোক ক্লাছ ষ্টাৰ্ট কৰিবলৈও। চ' মই সেইটো চেষ্টা কৰিম বাৰু, কিন্তু মই টপিকখিনি জনাই দিওঁ। ফাৰ্ষ্ট হৈছে ছিম্প্লিফিকেশ্যন, মানে আমি যোনটো বদমাছ ৰুলটো আমি প্ৰয়োগ কৰোঁ। ফাৰ্ষ্টে ব্ৰেকেট আহিব, তাৰপিছত অফ আহিব, তাৰপিছত মাল্টিপ্লিকেশ্যন কৰিব লাগিব, তাৰপিছত ডিভিজন কৰিব লাগিব। এই বদমাছ ৰুলটো ইউজ কৰিবলৈ বহুত আহে, যদিও মানে কুৱেশ্যন দেখা যায় যে বহুত চিম্পল হয়, বাট এইটো অহা দেখা যায়। চ' আপোনালোকে এইটো প্ৰিপেৰেশ্যন ভালকৈ চলাব, মানে কি হয় আপোনালোকে ৰিভিজন কৰি থাকিব বা আপোনালোকে নিজেও কৰি থাকিব, প্ৰেক্টিছ কৰি থাকিব। বদমাছ ছিম্প্লিফিকেশ্যন। নেক্সট আহিব পাৰ্চেণ্টেজ আৰু এভাৰেজ।
পাৰ্চেণ্টেজ উলিওৱা ফৰ্মুলা যেনেকৈ প্ৰফিট এণ্ড লছৰ ক্ষেত্ৰত আহিব ইমান পাৰ্চেণ্ট প্ৰফিট হৈছিলে ইমান পাৰ্চেণ্ট লছ হৈছিলে তো আপোনালোকৰ আল্টিমেটলি প্ৰফিট হ'ল নে লছ হ'ল এনেকুৱা টাইপৰ কুৱেশ্যন নেক্সট আহিব এভাৰেজ উলিয়াবলৈ যে 10জন মানুহৰ এজ ইমান আছিলে নেক্সট এজন গুচি গ'লকৈ নেক্সটজনৰ এজ বেলেগ এজনে ছাবষ্টিটিউট কৰিলে তো তেওঁৰ এজ কিমান হ'ব তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে নেক্সট আহিব ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন বহুত ফেভৰেট টপিক হয় DSS ছ' এইটো পঢ়িব আৰু এজ প্ৰব্লেম যে আপোনাৰ দেউতাৰ বয়স ইমান আছিলে আৰু আপোনাৰ বয়স কিমান আছিলে 5 বছৰ পিছত তেতিয়ালে আপোনালোক দুজনৰ বয়স কিমান হ'ব তেনেকুৱা ধৰণৰ কিছুমান এজ ৰিলেটেড কুৱেশ্যন আহে আৰু এইবিলাক চিম্পলে আহে আপোনালোকে জাষ্ট পঢ়িব আৰু স্কুৱেৰ ৰুট আৰু কিউব ৰুট উলিয়াবলৈ কিন্তু প্ৰত্যেকখন পেপাৰত আহে আপোনালোকে কিছুমান একচুৱেলি শ্বৰ্ট ট্ৰিক আছে কিউব ৰুট কেনেকৈ উলিয়াব পাৰে স্কুৱেৰ ৰুট কেনেকৈ উলিয়াব পাৰে এইখিনি আপোনালোকে ভালদৰে চাই যাব আৰু ৰিজনিঙত আহে অকল দুটা টাইপেই এটা হৈছে ডাইৰেকশ্যন বেছ প্ৰব্লেম যে ফাৰ্ষ্টে পূব দিশে গৈছিলে নেক্সট পশ্চিম দিশে গ'ল লাষ্টত আল্টিমেটলি কোন দিশে মুখ কৰি থাকিলে বা কিমান কিলোমিটাৰ গ'ল তেনেকুৱা ধৰণৰ কুৱেশ্যন আৰু এটা আহে ব্লাড ৰিলেশ্যন বেছ কুৱেশ্যন এই দুটা কিন্তু আপোনালোকে প্ৰেক্টিছ নকৰাকৈ নাযাবই চ' ৰিজনিঙৰ ক্ষেত্ৰত দুটা ক'লোঁ সেইটো হৈছে ব্লাড ৰিলেশ্যন বেছ কুৱেশ্যন আৰু এটা আপোনালোকক ক'লোঁ ডাইৰেকশ্যন বেছ কুৱেশ্যন তাৰ লগতে আৰু এটা চাই যাব বেছিক লজিক মানে A = 1 B = 2 তেনেদৰে Z = কিমান হ'ব তেনেধৰণৰ কিছুমান এলফাবেটিকেল অৰ্ডাৰ দিয়ে সেইখিনি আপোনালোকে একচুৱেলি যিমান প্ৰেক্টিছ কৰিব সিমান আপোনালোকৰ হেতুত মানে পাৰিব কৰিবলৈ হেতু সিমান বেছিকৈ এইখিনি আছিলে মেথছৰ সক আপোনালোকক মই বহুত ইয়াৰৰ কুৱেশ্যনৰ পেপাৰৰ পৰা বাছি এই টপিকখিনি আছে এই টপিকখিনি একচুৱেলি ৰিপিটেড হৈ থাকে আপোনালোকে নহ'লে পঢ়ো বুলি ক'লে মেথছৰ বহুতখিনি পঢ়িব পাৰে ইংলিছৰ বহুত টপিক থাকে কিবা কিবি কিন্তু এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট হয় চ' আপোনালোকে এইখিনি ভালদৰে নোট কৰক আৰু ভালদৰে এইখিনি কিন্তু প্ৰিপাৰেশ্যন কৰিবলৈ এতিয়াৰ পৰাই ষ্টাৰ্ট দি দিয়ক নেক্সট আমি আহোঁ জেনেৰেল নলেজ জিকে ষ্টেটিক পোৰ্শ্যন প্লাছ কাৰেণ্ট তো ষ্টেটিকৰ জিঅ'গ্ৰাফি ফাৰ্ষ্ট আহোঁ জিঅ'গ্ৰাফিৰ ফাৰ্ষ্ট আহিব কেপিটেলছ কি হয় মানে এখন কাণ্ট্ৰিৰ কেপিটেল কি হয় ইণ্ডিয়াৰটো নুসুধে আপোনালোকক বেলেগ ক'ৰবাত সুধিব যেনেকৈ ধৰক আপোনালোকক সুধিলে কেনেডা কেপিটেল কি হয় গ্ৰীণলেণ্ড কোনখন কাণ্ট্ৰিৰ আণ্ডাৰত পৰে মানে ডেনমাৰ্কৰ আণ্ডাৰত পৰে একচুৱেলি ডেনমাৰ্কে ৰেগুলেট কৰে চ' তেনেদৰে একচুৱেলি গ্ৰীণলেণ্ড যিহেতুকে বহুত নিউজত আছে গ্ৰীণলেণ্ডৰ ওপৰত কিছুমান কুৱেশ্যন হয়তো সুধিব পাৰে চ' মই গ্ৰীণলেণ্ড বুলি একচুৱেলি কৈছোঁ তেনেকৈ বেলেগ কাণ্ট্ৰি আৰু তেওঁলোকৰ কেপিটেলবিলাক আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰক তাৰ লগে লগে আহে আপোনালোকৰ বৰ্ডাৰ্ছবিলাক যেনেকৈ ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰক আমি কি বুলি কওঁ মেকমোহন লাইন ইণ্ডিয়া আৰু পাকিস্তানৰ বৰ্ডাৰক আমি কি বুলি কওঁ সেইটো সুধিব পাৰে বা পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ বৰ্ডাৰক আমি কি বুলি কওঁ সুধিব পাৰে বা কেনেডা আৰু আমেৰিকাৰ মাজৰ বৰ্ডাৰটোক আমি কি বুলি কওঁ সুধিব পাৰে চ' তেনেকুৱা ধৰণৰ বৰ্ডাৰবিলাকৰ নামো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰক চ' দুটা টপিক এতিয়ালৈকে ক'লোঁ কি ক'লোঁ কেপিটেলছ নেক্সট ক'লোঁ বৰ্ডাৰ্ছ আৰু বৰ্ডাৰ কোনখন কাণ্ট্ৰিৰ দুখন কাণ্ট্ৰিৰ মাজত কোনটো বৰ্ডাৰ হয় নামটো নেক্সট আহিব কাৰেঞ্চি কিন্তু আপোনালোকে প্ৰত্যেকখন কুৱেশ্যন পেপাৰ দেখিবলৈ পাব ইণ্ডিয়ানটো আমি জানো ৰুপিজ তেনেকৈ বাংলাদেশৰ কি হ'ব পাৰে জাপানৰ কি হয় চাইনাৰ কি হয় আফগানিস্তানৰ কি হয় ভূটানৰ কি হয় আমেৰিকাৰ কি হয় আমেৰিকাৰ একচুৱেলি নুশুনে আমেৰিকা আমি সকলোৱে জানোৱেই ডলাৰ হয় বাকীখিনি তেনেকৈ সুধিব পাৰে চ' কাৰেঞ্চিখিনি আপোনালোকে পঢ়ক বহুত বেছি দীঘল লিষ্ট নাথাকে অলপমান লিষ্টে থাকে চ' সেইখিনি আপোনালোকে ভালদৰে পঢ়িবলৈ চেষ্টা কৰক নেক্সট আহিব ইম্পৰ্টেণ্ট ডেমছবিলাক কোনবিলাক ডেমছ বহুত ইম্পৰ্টেণ্ট যেনেকৈ আমি হীৰাকুণ্ড ডেম চবতছে লংগেষ্ট হয় বা কোনটো ডেম কোনখন ৰিভাৰৰ ওপৰত আছে বা কোনখন ঠাইত আছে এইবিলাক সুধিব পাৰে আৰু নেক্সট আহিব হায়েষ্ট পিক চবৰে মনত ৰাখিব ইণ্ডিয়াৰ মনত ৰাখিব মানে প্ৰত্যেকখন কাণ্ট্ৰিৰ হায়েষ্ট পিকটো মনত ৰাখিব আৰু কোনোবা ইম্পৰ্টেণ্ট যদি মাউণ্টেইন থাকে তাৰো হায়েষ্ট পিকটো মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট আহিব নেশ্যনেল পাৰ্কছ এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো কিন্তু ইণ্ডিয়াৰ বাহিৰলৈ অহা কম দেখা যায় চ' ইণ্ডিয়াৰ ভিতৰৰ যোনবিলাক নেশ্যনেল পাৰ্ক আছে সেইবিলাকেও আপোনালোকে ভালদৰে পঢ়িব সেইখিনিৰ পৰাই আপোনালোকক কুৱেশ্যন সুধিব ফাৰ্ষ্টটো আপোনালোকে ষ্টাৰ্ট কৰিব অসমৰ পৰা অসমৰ পাৰ্ককেইখন যেতিয়াই পাৰ হৈ যাব তেতিয়াই আপোনালোকে ইণ্ডিয়াৰ ভিতৰৰ পাৰ্ককেইখন পঢ়িব তাৰো যোনকেইখন মোষ্ট মানে চৰ্চাত থাকে সেইকেইখন আপোনালোকে পঢ়িব চবতছে ডাঙৰ হয় বা চবতছে পুৰণা হয় বা নামটো নিউজত আপোনালোকে শুনি আছে তেনেকুৱাবিলাক নেশ্যনেল পাৰ্ক আপোনালোকে পঢ়িব এইটো আপোনালোকে ইণ্ডিয়াৰ ভিতৰতে লিমিটেড থাকিব বাহিৰৰ পৰা অহা খুব কমেহে দেখিবলৈ পোৱা যায় মোষ্ট ইম্পৰ্টেণ্টলি পঢ়িব সেইখিনি হৈছে জিঅ'গ্ৰাফি পৰ্শ্যনৰ পৰা নেক্সট আহোঁ ইণ্ডিয়ান পলিটিৰ ফাৰ্ষ্ট টপিকটোৱে হৈছে এপইণ্টমেণ্টছ মানে প্ৰেচিডেণ্টক এপইণ্ট কোনে কৰে বা প্ৰাইম মিনিষ্টাৰক এপইণ্ট কোনে কৰে বা চিফ জাষ্টিছ অফ ইণ্ডিয়া কোনে এপইণ্ট কৰে সেইবিলাক কুৱেশ্যন আহিব পাৰে চ' আপোনালোকে মেইন যোনখিনি পজিশ্যন হয় আৰু সেই পজিশ্যনৰ লগত ৰিলেটেড কোনে এপইণ্ট কৰে তেওঁলোকে সেইটো জানিব মানে চিফ মিনিষ্টাৰক কোনে এপইণ্ট কৰে গভৰ্ণৰক কোনে এপইণ্ট কৰে PMক কোনে কৰে প্ৰেচিডেণ্টক কোনে কৰে বা চিফ ইলেকশ্যন কমিশ্যনাৰ কোনে এপইণ্ট কৰে সেই এপইণ্টমেণ্টখিনি আপোনালোকে চাই থ'ব নেক্সট আপোনালোকে চাব
সভা আৰু ৰাজ্যসভা লোকসভা আৰু ৰাজ্যসভাৰ পৰা একচুৱেলি এটা কুৱেশ্যনে অহা দেখিবলৈ পোৱা যায় যে অসমৰ লোকসভাত চিট কিমান বা ৰাজ্যসভাত চিট কিমান বা তাৰ ওপৰেঞ্চিও কিবা কিবি কুৱেশ্যন সুধিব পাৰে যে লোকসভাৰ একচুৱেলি কোনে গোটেইখিনি ৰেগুলেট কৰে বা ৰাজ্যসভাত কোনে ৰেগুলেট কৰে বা কিমানজন সদস্য থাকে এই গোটেইখিনি আহিব পাৰে চ' লোকসভা এণ্ড ৰাজ্যসভা টপিকটো ভালদৰে পঢ়িব নেক্সট আহিব কনষ্টিটিউশ্যনেল আৰ্টিকলছ কনষ্টিটিউশ্যন আৰ্টিকলৰ ওপৰত কুৱেশ্যন সোধা দেখিবলৈ পোৱা যায় চ' আৰ্টিকলছৰ ওপৰত অলৰেডি মই ভিডিঅ' বনাই থৈছোঁ আৰু তাত সেইকেইটা আৰ্টিকলহে কভাৰ কৰিছোঁ যিকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় চ' আপোনালোকে সেই ভিডিঅ'টো ৰিফাৰ কৰিবলৈ নাপাহৰিব এইখিনি আছিলে ইণ্ডিয়ান পলিটি চাওক আপোনালোকে বহুত ফাষ্ট হয় বাট এইকেইটা টপিক হয় মষ্ট ইম্পৰ্টেণ্ট চ' এইকেইটা নপঢ়াকৈ নাযাব এনেকুৱা নহয় যে ইয়াৰ ওপৰেঞ্চি একো নাহিব পাৰে বাট এইখিনিয়ে চবতছে বেছিকৈ আহিব খুব বেছি ধৰক ছাপ'জ 10টা কুৱেশ্যনহে তাৰ ভিতৰত 8টামান কুৱেশ্যন ইয়াৰ পৰা আহিব বাকী 2টা কুৱেশ্যনহে আপুনি বেলেগৰ পৰা পাব নেক্সট আহিব এৱাৰ্ডছ এণ্ড স্পৰ্টছ এইটো DSSৰ বহুত ফেভৰেট কুৱেশ্যন হয় আৰু ইয়াৰ ভিতৰত আহে আপোনালোকৰ কোনটো ট্ৰফি কাৰ লগত ৰিলেটেড সন্তোষ ট্ৰফি কাৰ লগত ৰিলেটেড বিজয় হাজাৰী ট্ৰফি কাৰ লগত ৰিলেটেড ৰঞ্জি ট্ৰফি কাৰ লগত ৰিলেটেড এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবলৈ পোৱা দেখা যায় আৰু খুদে এটা IPL ৰিলেটেড IPLও ৰিচেণ্টলি বহুত মানে কি হৈছে ফেভৰেট টপিক বনি গৈছে যে অৰেঞ্জ কাপ কোনে পাইছিলে অৰেঞ্জ কেপ কোনে পাইছিলে বা আপোনালোকে কোন জিকিছিলে তাৰ মেন অফ দ্য মেটচ কোন আছিলে এইখিনি IPL ৰিলেটেড কুৱেশ্যন আহিব দেখা পোৱা যায় চ' লাষ্ট ইয়েৰ সেইখিনি আপোনালোকে ভালদৰে চাই থ'ব নেক্সট আহিব আপোনালোকৰ ট্ৰফি যিহেতুকে মনত আহিছে চ' এৱাৰ্ডছৰ লগত ছেকশ্যনত আৰু এটা মই যোগ কৰি থওঁ পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ এণ্ড ভাৰত ৰত্ন এইকেইটা কোনে কোনে পাইছিলে অসমৰ কোনোবা আছিলে নেকি সেইকেইটা টপিক কিন্তু মানে নাম ভালদৰে মনত ৰাখিব আৰু কি ফিল্ডত পাইছিলে আৰ্টৰ কাৰণে কোনোবাই পাইছিলে যদি কোনোবাই ডেন্সৰ কাৰণে পাইছিলে বা কোনোবাই থিয়েটাৰৰ কাৰণে পাইছিলে কোনোবাই ড্ৰামাৰ কাৰণে পাইছিলে যিহৰ কাৰণে নাপাইছিলে চ' সেইখিনি আপোনালোকে ভালদৰে মনত ৰাখিব আৰু এটা আহিব বুকছ এণ্ড অথৰ্ছত মেইনলি একচুৱেলি ইংলিছৰ কেইখনমান বুক আহে আৰু সেই বুককেইখন বহুত কমন হয় সেই বুককেইখন ক'ৰ পৰা আহে মই আপোনালোকক অলপ দেৰি পিছতে কৈ আছোঁ জাষ্ট সেই বুককেইখনৰ নাম আৰু অথৰ্ছ আৰু আপোনালোকৰ অসমীয়া যিমানবিলাক বুক আছে যেনেকৈ অসীমত যাৰ হেৰাল সীমা বা বুঢ়ী সাধুটো নাহে একচুৱেলি অসীমত যাৰ হেৰাল সীমা তেনেদৰে যিমানকেইখন বুক আছে সেই গোটেইকেইখন বুকৰ নাম আৰু কোনে লিখিছিলে মনত ৰাখিবলৈ চেষ্টা কৰিব তাৰ ওপৰত অলৰেডি এটা ভিডিঅ' আছে একচুৱেলি মই যিমানখিনি টপিক কৈছোঁ তাৰ মষ্টলি ভিডিঅ'বিলাকৰ টপিক মানে ভিডিঅ' অলৰেডি টপিককেইটাৰ ওপৰত বনাই থোৱাই হৈছে যিহেতু সেইখিনি DSSৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় নেক্সট আহিব এটা ইম্পৰ্টেণ্ট ডেজৰ কেইটামান ইম্পৰ্টেণ্ট হ'ব য়োগা ডে ইণ্টাৰনেশ্যনেল য়োগা ডে ইণ্টাৰনেশ্যনেল মেডিটেশ্যন ডে তাৰপিছত আহিব AIDS ডে ৰিপাব্লিক ডে কেতিয়াও নুসুধে বাট এবাৰ সোধা দেখা গৈছে সেইটো একচুৱেলি ওমেন্স ডে কেতিয়া চেলিব্ৰেট কৰা হয় ষ্টুডেণ্টছ ডে কেতিয়া চেলিব্ৰেট কৰা হয় চ' এইখিনি ডেটছখিনি আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব তাৰপিছত আহে নেশ্যনেল চিম্বলছ মানে ছাপ'জ আপোনালোকৰ যোনটো হয় নেশ্যনেল এম্বলেমটো ক'ৰ পৰা লোৱা হৈছিলে তাৰপিছত তাত কিমানটা কি আছে মানে কি একচুৱেলি এনিমেলছ খোদিত হৈ আছে তাত কি এনিমেলছ আছে তেনেকুৱা এনথেমটো কোনে লিখিছিলে নেশ্যনেল এনথেমটো বা নেশ্যনেল ছংটো কোনে লিখিছিলে চ' সেইখিনি আহিব পাৰে নেক্সট আহে হিষ্ট্ৰী দুটা মেইন টপিক হৈছে এটা হৈছে মোগল এম্পায়াৰ আৰু এটা হৈছে মৌৰ্য ডাইনেষ্টি এই দুটা ডাইনেষ্টিৰ বিষয়ে আপোনালোকে চব পঢ়িব মোগল ডাইনেষ্টি একচুৱেলি ৰিচেণ্টলি নহয় মানে যোনখিনি একদম স্থাপনৰ সময়ত যোনখিনি আহিছিলে কোনে সাম্ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিলে ছেকেণ্ড ৰজা কোন আছিলে থাৰ্ড ৰজা কোন আছিলে চ' মোগলছ আৰু মৌৰ্য ডাইনেষ্টি এই দুটা ডাইনেষ্টিৰ বিষয়ে আপোনালোকে সেই গোটেইখিনি ভালদৰে পঢ়ি মুখস্থ কৰি যাব এইটো আহিব আপোনালোকৰ আৰু নেক্সট আহিব ভক্তি মুভমেণ্টছ কোনে কোনে কৰিছিলে আৰু যোনখিনি ইম্পৰ্টেণ্ট বেটেলছ হয় যেনেকৈ পানিপটৰ যুদ্ধ কেতিয়া হৈছিলে বা বেটেল অফ টেৰিং 1857ৰ ৰিভল্ট কোনে কেতিয়া মানে কোন আছিলে জড়িত সেইখিনি গোটেইখিনি আহিব পাৰে আৰু ইণ্টাৰনেশ্যনেল যোনখিনি অৰ্গেনাইজেশ্যন হয় যেনেকৈ UNESCO UN WHO হেডকোৱাৰ্টাৰবিলাক ক'ত হয় সেইখিনি আপোনালোকে চাই থ'ব নেক্সট আহিব জেনেৰেল ছায়েন্সৰ কুৱেশ্যনলৈ জেনেৰেল ছায়েন্সত ফিজিক্সত আহে মেইনলি আপোনালোকৰ স্মল টপিকবিলাক যেনেকৈ ইউনিটছ কি হয় ফ'ৰ্চৰ ইউনিট কি হয় বা প্ৰেছাৰৰ ইউনিট কি হয় তেনেকৈ ইউনিটছখিনি আপোনালোকে ভালদৰে পঢ়িব আৰু ফ'ৰ্চ কি হয় স্পীডৰ ইউনিট কি হয় হিটৰ ইউনিট মানে ইউনিট এণ্ড মেজাৰমেণ্টছ সেইখিনি ভালদৰে পঢ়ি থ'ব আৰু কেমেষ্ট্ৰিৰ পৰা আহিব কেমেষ্ট্ৰি মানে এটা আপোনালোকৰ ছাপ'জ আইৰণৰ কেমিকেল চিম্বল কি হয় আইৰণ Fe তেনেকৈ এলুমিনিয়ামৰ কি হয় Al তেনেকৈ আপোনালোকৰ আহিব পাৰে চ' সেইখিনি আপোনালোকে ভালদৰে চাই থ'ব মানে কেমিকেল নেমছ এণ্ড দেয়াৰ চিম্বলছ সেইটো আহিব কেমেষ্ট্ৰিৰ পৰা নেক্সট আহিব বায়'লজিৰ পৰা আপোনালোকে হিউমেন বডি ৰিলেটেড মানে ছাপ'জ কিডনী কিহৰ পাৰ্ট হয় লিভাৰ কিহৰ পাৰ্ট হয় আপোনালোকে কাম কি হয় সেইখিনি আপোনালোকে সুধিব পাৰে আৰু ফচিল ভিটামিনছবিলাক B12ক আমি আন কি নামেৰে জনা যাওঁ
ভিটামিন এ কি বুলি জনা যায়, ভিটামিন চি কি বুলি জনা যায়, এনেকুৱা ধৰণৰ বস্তুখিনি। চ' অলমষ্ট গোটেইখিনি টপিক কভাৰ হৈছে। কি ক'লোঁ মই? ইংলিছৰ টপিক ক'লোঁ ফাৰ্ষ্ট, নেক্সট ক'লোঁ মেথমেটিক্স, নেক্সট ৰিজনিং আৰু এপ্টিটিউডৰ ক'লোঁ, আৰু তাৰপিছত আমি ফ'ৰ্থ ডিছকাছ কৰিলোঁ ষ্টেটিক জিকে। আৰু কাৰেণ্ট এফেয়াৰ্ছখিনিও আপোনালোকে চাই থাকক। কাৰেণ্ট এফেয়াৰ্ছ মানে একচুৱেলি এইখিনিতে পৰে, যেনেকৈ এৱাৰ্ড কোনে কোনে পাইছে ৰিচেণ্টলি, কিবা নতুন বুক লঞ্চ হৈছে নে যিখন বহুত চৰ্চাত আছে, তেনেকুৱাবিলাক টপিক আপোনালোকে চাই থ'ব। এইখিনি হৈছে একচুৱেলি DSSৰ মূল 80%। এইখিনি যদি আপোনালোকে কভাৰ কৰে, বাকী একো পঢ়িব নালাগে। আৰু একচুৱেলি কি হয়, আপোনালোকে বহুত ভাজ থাকে, বহুতে কয় যে মেথমেটিক্স আমি কোনখিনি পঢ়িম। চ' এইখিনি হৈছে মেইন ইম্পৰ্টেণ্ট টপিক, আৰু এইখিনি পঢ়িলে আপোনালোকে নেক্সট একো পঢ়িব নালাগে। এতিয়া মই আপোনালোকক কৈছিলোঁ যে ইয়াৰ ভিতৰতো মই আকৌ ফিল্টাৰ কৰি লৈ পিনি ক'ম যে কোনকেইটা টপিক আপোনালোকে একদম নপঢ়াকৈ নাযাবই। এনেকুৱা নহয় যে যোনখিনি মই মেনশ্যন কৰিলোঁ সেইখিনি নপঢ়াকৈ যাব, সেইখিনি গোটেইখিনি পঢ়িব, বাট কেইটামান মানে কি এনেকুৱা হয় যে আপোনালোকে টোপনিটো যাতে মনত থাকে। কোনোবাই যদি শুই উঠিও আপোনালোকক সোধে যে এইটো কুৱেশ্যন আৰু আনচাৰ কি হ'ব, আপোনালোকে যাতে ক'ব পাৰে অঁ এইটো হয়, এইটো হয়। চ' সেইখিনি টপিক হৈছে একচুৱেলি আপোনালোকৰ ফাৰ্ষ্ট হ'ব প্ৰিপজিশ্যন, প্ৰনাউন, টেন্সেছ। এইকেইটা পূৰা ক্লিয়াৰ থাকিব লাগে। আৰু এডভাৰ্ব কি হয়, এডজেক্টিভ কি হয়, যাতে খেলি মেলি নালাগে। সেইখিনি হ'ল ইংলিছৰ পৰা। মেথছৰ পৰা হ'ব চিম্প্লিফিকেশ্যন আপোনালোকে কৰিব জানিব লাগিব, বদমাছ ৰুল একদম চকুমুদি লগাব পৰা হ'ব লাগিব, পাৰ্চেণ্টেজৰ কুৱেশ্যন কৰিব পাৰিব লাগিব, আৰু এভাৰেজৰ কুৱেশ্যন কৰিব পাৰিব লাগিব, আৰু ৰেচিঅ'ৰ প্ৰপৰ্শ্যন। এই চাৰিটা টপিক একচুৱেলি মেথছৰ মই যিমানকেইটা টপিক কৈছিলোঁ গোটেইকেইটা একচুৱেলি সেইকেইটাৰ পৰা কুৱেশ্যন আহে। চ' সেইকেইটা আপোনালোকে কৰিয়ে যাব। আৰু জিকেৰ পৰা কেপিটেলছ এণ্ড কাৰেঞ্চিছ নকৰাকৈ নাযাবই আপোনালোকে। নেক্সট আপোনালোকৰ আহিব নেশ্যনেল এনথেমছ, মানে নেশ্যনেল এনথেম কোনে লিখিছিলে, নেশ্যনেল ছং কোনে লিখিছিলে, মোগল এণ্ড মৌৰ্য ডাইনেষ্টি আপোনালোকক ক'লোঁ, প্ৰেচিডেণ্ট, PM, গভৰ্ণৰ কোনে এপইণ্ট কৰে, বা কাৰ্যকাল কিমান বছৰ হয়, মানে একদম কিমান বছৰলৈকে থাকিব পাৰে, বা তেওঁলোকক নাথাকিলে কোনে সেইটো ভাৰ, ছাপ'জ প্ৰেচিডেণ্ট আজি নাই, প্ৰেচিডেণ্ট কিবা কাৰণত ৰেজিগনেশ্যন দিলে, তো কোনে চম্ভালিব প্ৰেচিডেণ্টৰ পষ্টটো, বা কোনে কৰিব, বা চিফ জাষ্টিছ অফ ইণ্ডিয়াক কোনে এপইণ্টমেণ্ট কৰে, সেইখিনিত আহিব। আৰু ছায়েন্সৰ কেমিকেল নেমছ উইথ কেমিকেল চিম্বল, আৰু ভিটামিনছ, ডিজিজেছ, এইটো ডিজিজ কিহৰ পৰা হয়, বেক্টেৰিয়াৰ পৰা হয় নে ভাইৰাছৰ পৰা হয়, আৰু হিউমেন বডিৰ বেচিক্সখিনি, মানে লিভাৰৰ কাম কি, কিডনীৰ কাম কি, আৰু গোটেই ফ্ল'টো কেনেকুৱা হয়, মানে যেনেকৈ আমি এক্সক্ৰেটৰী চিষ্টেমটো গোটেই ফ্ল'টো তেনেকৈ আপোনালোকে মনত ৰাখিব। চ' এইকেইটা টপিক যদি আপোনালোকে কমপ্লিটকৈ পঢ়ে, আপোনালোকে 90+ মাৰ্কছ পাবলৈ সক্ষম হ'বই হ'ব 100ৰ ভিতৰত। চ' আপোনালোকে এই টপিকখিনি ভালদৰে এতিয়াৰ পৰাই পঢ়ক। সেইটোকে কোনোবাই মোক কুৱেশ্যনটো সুধিছিলে একচুৱেলি DSSৰ এক্সাম কেতিয়া হোৱাৰ সম্ভাৱনা আছে। DSSৰ এক্সাম মষ্ট প্ৰবেবলি আপোনালোকৰ এপ্ৰিল-মে মানত হ'বগৈও পাৰে, বা তাৰ আগে পিছেও হ'ব পাৰে। চ' আপোনালোকে ৰখি থাকিব যে ডেট কেতিয়া ওলাব, তেতিয়া আমি পঢ়িম। এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন জনাই দিয়ক। এতিয়া আপোনালোকৰ ওচৰত একচুৱেলি টপিকৰ লিষ্টখিনিও আছে, এইখিনি ফাৰ্ষ্ট কমপ্লিট কৰক। এইখিনি গোটেইখিনি আপোনালোকৰ সলসলীয়াকৈ কমপ্লিট হ'ল, তেতিয়াহ'লে আপোনালোকে বেলেগ টপিকো পঢ়িব পাৰে। এনেকুৱা নহয় যে আপোনালোকে বেলেগ টপিক নপঢ়িব, বাট এইখিনি আপোনালোকে পঢ়িব। চ' আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ল। এই গোটেইখিনি আপোনালোকে ভালদৰে পঢ়িব, আৰু মোক কমেণ্ট ছেকশ্যনত জনাব যে কিবা ডাউট আছে নেকি, বা কেনেকুৱা ধৰণৰ টপিকৰ পৰা আপোনালোকে মোক ভিডিঅ' বিচাৰে। আৰু ইয়াৰ মাজতে মই এটা এনাউন্সমেণ্ট কৰি থওঁ, আপোনালোকে কোনোবাই যদি BEdৰ কাৰণেও প্ৰিপেৰেশ্যন চলাই আছে, ভাবিছে যে এইবছৰ মই BEdটো কৰি লওঁ, যিহেতুকে BEdটো এবছৰ হোৱাৰো সম্ভাৱনা আছে কিছুমান কলেজত, বা 2 বছৰে হওক যি কি নহওক, কোনোবাই যদি প্ৰিপেৰেশ্যন চলোৱাৰ সম্ভাৱনা আছে। চ' মই ইয়াৰ BEdৰ কাৰণে ইম্পৰ্টেণ্ট যিমানখিনি GK টপিক হয় PYQৰ সৈতে, PYQৰ লগতে লাষ্ট 7 yearsৰ PYQ প্লাছ most important GK টপিক্সৰ ওপৰত এটা PDF উলিয়াই থৈছোঁ অলৰেডি। আপোনালোকে বাই কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনতে কেনেকৈ বাই কৰিব লাগে গোটেইখিনি লিংকটো দি দিম। কোনোবাই যদি বাই কৰিব বিচাৰে সেইটো বাই কৰিব পাৰিব। আজিৰ কাৰণে ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।